হৈছা ৰূপনগৰৰ যি ঘটনা সংঘটিত হৈছিল ভূমিস্খলনৰ ঘটনা তাৰ পৰিৱেশ আমি দেখুৱাই গৈছো। এই মুহূৰ্তত উপস্থিত হৈছে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া। আমি পোনপ্ৰথমে দেখাব বিচাৰিছো যেনেধৰণে আচলতে সহযোগী যদু আছে, যদুক আমি আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছো যে আচলতে যি ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল তাৰ পাছৰ এই দৃশ্যাংশ আচলতে মাটি খান্দি থকা দৃশ্যাংশ, সেই দৃশ্যাংশ প্ৰত্যক্ষ কৰিছে মৃগেন শৰণীয়াই। এই যি ঘটনা বুজ ল'বলৈ তেওঁ আহি উপস্থিত হৈছে NDRF SDRF বাহিনীৰ সহযোগত। এতিয়া বৰ্তমান সময়তো কিন্তু এয়া যি মাটি খান্দি থকা দৃশ্য পৰিলক্ষিত হৈছে। আমি এয়া সামগ্ৰিক পৰিৱেশ দেখুৱাই গৈছো যিসমূহ, আৰু সেই যদি চাই দৃশ্য যদি প্ৰত্যক্ষ কৰে, অলপ যদি ভিডিঅ'টো জুম কৰি দিব পাৰে তেতিয়াহ'লে আমি দেখাবলৈ চেষ্টা কৰিছো। এই যি দৃশ্যাংশ দেখিছে সেই পাহাৰৰ পাছফালৰ যি পাহাৰ আছে, সেই পাছফালৰ পাহাৰৰ পৰাই আচলতে সেই শিলটো খহি আহিছিল। আচলতে প্ৰকাণ্ড 30 ফুট উচ্চতা এটা শিল, আচলতে ইমানেই প্ৰকাণ্ড শিল খহি পৰিছিল। এতিয়া এই যি ঘৰৰ আছাম টাইপৰ ঘৰ আছিল তেওঁলোকৰ, সেই আছাম টাইপৰ ঘৰৰ ক'বলৈ গ'লে অধিক সংখ্যক কোঠাই কিন্তু এই শিল মাটিৰ লগতে শিলত পুত গৈছে। আচলতে কেৱল অকল সন্মুখৰ ভাগহে, বাসগৃহটোৰ সন্মুখৰ ভাগহে ইয়াত বৰ্তমান তেওঁলোকে অকল বাচি থাকিল। আচলতে এয়া আমি দেখুৱাইছো মৃগেন শৰণীয়া মেয়ৰ আহিছে, মেয়ৰে এয়া দৃশ্য প্ৰত্যক্ষ কৰিছে। আচলতে এই যি পাহাৰীয়া অঞ্চল, আচলতে এয়া এক স্পৰ্শকাতৰ অঞ্চল হিচাপে তেওঁলোকে চিনাক্ত কৰিছিল গুৱাহাটী পৌৰ নিগমে। পাহাৰৰ কেইবাটাও এলেকা আচলতে ভূমিস্খলনৰ দৰে ঘটনা সংঘটিত হোৱাৰ এনেধৰণৰ ঘটনাৰ তেওঁলোকে যি স্পৰ্শকাতৰ অঞ্চল হিচাপে তেওঁলোকে চিনাক্ত কৰিছিল। তাৰ ভিতৰত এই যি বিৰুবাৰীৰ যি পাহাৰখন আছে সেই পাহাৰখনো আছিল। আৰু এই মুহূৰ্তত আমি সামগ্ৰিক পৰিৱেশ পোনপ্ৰথমবাৰ আকৌ দেখাবলৈ চেষ্টা কৰিছো পুনৰবাৰ। এয়া যি তেওঁলোকে মাটি খান্দা দৃশ্য, আচলতে মাটি খান্দিছে ঘৰৰ এয়া বেৰ, আচলতে পকা বেৰ। যদিও দেখুৱাবলৈ অনুৰোধ জনাইছো যদি কেমেৰাটো অকমান তললৈ কৰি দিব পাৰে তেওঁ, যে এই যি ঘৰৰ যি দৃশ্য, আচলতে ঘৰৰ যি ৱালৰ এইখিনি আমি মাটিত কেনেধৰণে পুত গৈ আছিল আচলতে সেই দৃশ্যাংশ আমি দেখুৱাইছো। আমি ইয়াৰ যি SDRF আছে NDRF আছে তেওঁলোকে এই যি মাটি আচলতে মাটিত পুত গৈছিল আচলতে সেই দৃশ্য এতিয়ালৈকে বৰ্তমান সময়তো তেওঁলোকে খান্দি আছে। মেয়ৰ গৰাকীও এই যি ঘটনাৰ বুজ ল'বলৈ আহিছে আৰু এয়া সামগ্ৰিক পৰিৱেশ আমি দেখুৱাইছো। এই ধৰণে মাটি খান্দি আছে NDRF SDRF বাহিনীৰ সহযোগত। মেয়ৰ আছে মৃগেন শৰণীয়া, তেখেত আহিছে। হয়, আমি যোৱা ৰাতিয়ে গম পাইছিলোঁ এইটো ঘটনা হোৱা বুলি। আৰু এজন লোক মনেশ্বৰ ৰাজবংশী, তেখেতে কি ঘটনা হ'ল বুলি চাব আহিলোঁ, শব্দ এটা হোৱা বুলি কয়। তেওঁ এতিয়া এনেকৈ চাব আহিছে। চাব অহাতে এই গোটেই ইমান ডাঙৰ শিলটো পাথৰটো যেতিয়া মাটি খহি আহিছে, তেতিয়া তেওঁ ইয়াতে পুত যোৱা বুলি সকলোৱে মানে কৈছে আৰু তাতে আছে। আৰু কালি তেওঁলোকৰ উদ্ধাৰ অভিযান ততাতৈয়াকৈ আৰম্ভ কৰিছে, আজিও আমাৰ কৰি আছে। কিন্তু এনেকৈ কৰি থাকিলে অলপ কিছু সময় লাগিব। তেখেতে ভিতৰত আমাৰ NDRFে আমাক আমি কৰিছোঁ, যদি তেওঁক যদি মাটি পোতা নাই তেওঁ তেনেহ'লে জীৱিত থাকিবও পাৰে। আৰু যদি তেনেহ'লে কি হয় আমি পিছত গম পাম। তথাপিও আমি চেষ্টা কৰি আছোঁ যে সোনকালে উদ্ধাৰ অভিযান হওক। আৰু JCB সোমালে চাগে সোনকালে হ'ব, কিন্তু জাগা নাই। এই ঘৰটো যদি আমি মানে আঁতৰাই দিব বা ভাঙি দিব পাৰোঁ তেনেহ'লে আমাৰ JCB সোমাব পাৰিব। সেইকাৰণে ঘৰৰ গৰাকীৰ লগত কথা পাতি যদি হয় তেনেহ'লে JCB সোমালে তাৎক্ষণিকভাৱে এইটো উদ্ধাৰ হয়। ঘৰটো ভঙা হ'ব, ঘৰটো ভঙা নহয়, এতিয়া আমি কৈ আছোঁ, তেওঁলোকেও ক'ব লাগিব। ভঙা দিয়াৰ পিছত তেওঁলোকে বনোৱা কথা আছে। আমাৰ যি আমাৰ বিষয়া আছে, বিষয়াৰ লগত কথা পাতি যদি ভাঙি যায় তেনেহ'লে JCB সোমাই লগে লগে পাহাৰত বসবাস কৰাটো এটা বিপদৰ এটা থাকে সদায়। আমি সদায় আমাৰ জানুৱাৰী থাকেই, কিন্তু বহু আমাৰ আৰ্থিকভাৱে সক্ষম নোহোৱা মানুহখিনিয়ে তলত যেতিয়া মাটিৰ দাম থাকে বা ওপৰলৈকে যায় থাকে, তো তেওঁলোকেও অলপ ভালকৈ থাকিব লাগে। বহুতে ইয়াতে ধৰক মাটি খান্দি শিলৰ তলৰ পৰা মাটি উলিয়াই দিয়ে। এই শিলসমূহ যেতিয়া বাগৰি আহে তেতিয়াহ'লে এনেধৰণৰ দুৰ্যোগৰ মানে ঘটনা হয়। সকলোৱে পাহাৰত থকাৰ ক্ষেত্ৰততো এটা মানে জানুৱাৰী থাকেই, তথাপি যদি ভালকৈ কোনো থাকে তেনেহ'লে অলপ ভালকৈ থাকিব। আৰু আমি আগতে কৈ আছোঁ যে এই বতৰটো আমি প্ৰতি বছৰে কওঁ, এই বতৰত পাহাৰবাসী ৰাইজে এটা নিৰাপত্তা স্থানত থকাটো অতিকৈ জৰুৰী আছে। কাৰ কেতিয়া কি ঘটনা হয় দিব পাৰে, কাৰণ বৰষুণৰ পানী যেতিয়া চিমচিমকৈ পৰে সেই মাটিখিনি অলপ হেৰি হৈ ওলাই আহে, তেতিয়া পাথৰ সৰিব পাৰে, মাটি সৰিব পাৰে। সেইখিনি সময় যেন সকলো পাহাৰবাসী ৰাইজে যেন নিৰাপত্তা স্থানত থাকে
তাৰ কাৰণে আমাৰ আহ্বান আছে। শিল খৰিওৱা কথা পূৰ্বতে প্ৰকাশ কৰিছিল যে GMC লোক আহিছিলে কিন্তু ব্যৱস্থা গ্ৰহণ নাই, GMC এইটো নাচায়, এইটো আমাৰ প্ৰশাসনে চাব লাগে আৰু তেওঁলোকক নটিচ কৰিছে চাগে। আৰু পাহাৰৰ তলত কাৰ কেতিয়া কি হয় কোনো ক'ব নোৱাৰে, কাৰণ পাহাৰৰ ওপৰত বহুখিনি পাথৰ থাকে, তো তেনেধৰণৰ ঘটনা ঘটি থাকে। কিন্তু সকলোখিনি চাই যদি থকা যায় বা ইয়াতে এটা যদি ষ্টাডি এটা থকা যায়, তেনেহ'লে নিশ্চয়কৈ ইয়াৰ পৰা পাহাৰবাসী ৰাইজক আমি কিছু সকাহ দিয়াৰ কাৰণে যদি এটা মানে অধ্যয়ন কৰি থাকিব পৰা যায়, তেনেহ'লে নিশ্চয় কিমানটো তলত আছে বুলি অনুমান কৰা হৈছে। এতিয়া ইয়াতে এটা বাথৰুম আছিলে, তেওঁ বাথৰুমৰ কাষলৈকে আহিছিলে, কি হৈছে এতিয়া বাথৰুমটো বহুত তলত আছে বুলি কৈছে। আৰু এই গোটেই শিলটো আৰু বহুত ভূমিস্খলন হৈছে, গোটেইখিনি মাটি আহিছে, তো সেইকাৰণে পাহাৰৰ কিমান তলত আছে এতিয়া আৰু তেওঁ বা কিমান তলত সোমাই গৈছে আকৌ, তো সেইটো এটা কি হৈছে আমি মানে ক'ব নোৱাৰোঁ যেতিয়ালৈকে উদ্ধাৰ অভিযান সমাপ্ত নহয়। বিগত আজি চাবলৈ এই 5টা মাহত 5টাকৈ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। গতিকে পাহাৰৰ লোকসকলক আপোনালোকে জাননী জাৰি কৰিছে, কিন্তু পাহাৰত যিসকল লোক আছে আন লোকসকলৰ কাৰণে কিন্তু এটা বিপদ নামি আহিছে। এক প্ৰকাৰে চাব যে 5জন লোকে ইতিমধ্যে পূৰ্বতে মৃত্যুক আঁকোৱালি লৈছে, কিন্তু সাৱধান হ'বলৈ প্ৰয়োজন আছে। নিশ্চয়কৈ আমি আগৰ পৰা কৈছোঁ যে এই ছিজনত বা এইটো যি বতৰ আহিছে আমাৰ সেইটো ক্ষেত্ৰত, বাৰিষাৰ ক্ষেত্ৰত আমি সকলোৱে সাৱধান